ঘটা এটা ঘটনাই আমাক অতিকৈ কষ্ট দিছে আমি লজ্জানত হৈছো আমাৰ এজন লগৰ বন্ধু আমাৰ সহপাঠী এজনৰ কটনিয়ান এজনক ফাঁচী বজাৰৰ ৰাজপথৰ মাজমজিয়াত এজন আৰক্ষী বিষয়াই যিদৰে তেখেতক প্ৰহাৰ কৰিলে যিদৰে তেখেতক বৰ্বৰ অত্যাচাৰ চলালে সেই অত্যাচাৰ আমি কোনো কাৰণত সহ্য নকৰো তেখেত বৰ্তমান যিজন আমাৰ বন্ধু সেই বন্ধুজনে নিজৰ ঘৰৰ আৰ্থিক অৱস্থা পুৰাবৰ বাবে বা গুৱাহাটীত থকাৰ খৰচবোৰ পুৰাবৰ বাবে তেখেতে ডেলিভাৰী কাম কৰিছিলে ফুড ডেলিভাৰী কাম কৰে সেই ফুড ডেলিভাৰী কৰা এজন সাধাৰণ কটনিয়ান তেখেত এজন কটনিয়ান এজনক এনে ধৰণে ৰাজপথৰ মাজত এজন আৰক্ষী বিষয়াই ইমান বেয়াকৈ ইমান অত্যাচাৰ কৰিছে সেই অত্যাচাৰ কিন্তু কটনৰ ছাত্ৰ সমাজে নামানে সেয়া কিন্তু আমি ছাত্ৰকেইটা সভাই নামানো আমি বিচাৰিম যিজন আৰক্ষী বিষয়াই এই কাণ্ডটো সংঘটিত কৰিলে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা হওক তেওঁৰ ওপৰত তদন্ত হওক আৰু আমি বিচাৰিম অসম আৰক্ষীৰ ওপৰত আমাৰ আস্থা আছে আমাৰ বিশ্বাস আছে এই বিশ্বাসখিনি যাতে তেখেতে পুৰাই অসম আৰক্ষীয়ে পুৰাই সেই গৰাকী আৰক্ষী বিষয়াক উচিতভাৱে শাস্তি দিয়ে উচিতভাৱে শাস্তি প্ৰদান কৰে তাৰ বাবে আমি কটন বিশ্ববিদ্যালয় ছাত্ৰকেইটা সভা কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ ফালৰ পৰা তীব্ৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ